মা তাৰ মানে এখেতে সদায় মদ খায় নেকি? সদায় খায় নে নাখায় সেইটো মই নাজানো, কিন্তু সি প্ৰায়ে দেৰিকে ঘৰ সোমায়। কিন্তু সি প্ৰায়ে মদ খাই যে ঘৰ সোমায় সেইটো কথা মই ভালদৰে জানো, কাৰণ নিশা ইলুৱে তাক দৰ্জা খুলি দিয়ে আৰু ইলুৰ মুখৰ পৰাই মই তাৰ বিষয়ে গম পাই থাকো। মই তাক মদ আৰু চিগাৰেটৰ পৰা আঁতৰাই আনিবলৈ বহুতবাৰ চেষ্টা কৰিছিলো, কিন্তু নোৱাৰিলো। বিদিশা, এতিয়া সেই কাম তুমি কৰিব লাগিব। কিন্তু মই জানো পাৰিম মা? মোৰ দেখোন কথাবোৰ শুনি কিবা আচৰিত লাগিছে, কাৰণ এখেতেতো মোক মদ নাখাওঁ বুলি কৈছিলে, কিন্তু চিগাৰেট খোৱা কথাটো বাৰু মোক কৈছিল। সি তোমাক মিছা মাতিছিল। মদ আৰু মিছা কথা, সেই দুইটাই বেয়া পোৱা বস্তু মোৰ তালিকাখনত ৰাখিছিলো। কিন্তু মা, এখেতৰ আৰু কি কি বেয়া অভ্যাস আছে আপুনি মোক কওকচোন। আজি প্ৰথম দিনাই মই আৰু তোমাক চিন্তাত নেপেলাও দিয়া, কিন্তু মোৰ বিশ্বাস এজনী ভাল সংগীয়ে তেওঁৰ মৰম আৰু ভাল পোৱাৰে শিলকো ভাঙিব পাৰে, আৰু মোৰ ল'ৰাটো মানুহে। তুমি মাথো এটা কথাই মনত ৰাখিবা, অধ্যায় হৈছে নিজৰ মতে চলা মানুহ। সি যি ভাবে তাৰ মতে সেয়াই শুদ্ধ, আৰু তাৰ এই স্বভাৱ তুমি সলাব লাগিব। তেতিয়াহে মই সুখী হ'ব পাৰিম নেকি মা? আৰু যদি নোৱাৰো তেন্তে মই মা, এইবোৰ কথা, এইবোৰ দায়িত্ব আপুনি মোক, মই এখন বিয়াৰ বহাৰ আগতেও আপুনি মোক দিব পাৰিলে হয়, কিয় নিদিলে মোক? দিয়া হলে তুমি জানো বিয়াত বহিলা হয়? কেতিয়াওতো নবহিলা হয়। বিয়াৰ আগতে কথাবিলাক তোমাক কবলৈ কেইবাবাৰো ভাবিছিলো, কিন্তু কি কৰিবা, আমি মাকবিলাক সন্তানক লৈ বৰ চেলফিছ। মই মোৰ ল'ৰাৰ ভৱিষ্যতৰ কথা ভাবি তোমাক আগতে একোৱেই নকলো। ভাবিলো তোমাকতো মোৰ ল'ৰাই পচন্দ কৰিছে, আৰু সেই নিজৰ পচন্দৰ ছোৱালীজনীৰ বাবে নিজকে নিশ্চয় সলনি কৰিব, আৰু সেই ভাবেই বিদিশা, তুমি ভয় নকৰিবা। তোমাক দুখত থাকিবলৈ মই অন্তত নিদিওঁ। তোমাৰ সংসাৰখন সুখী কৰিবলৈ তোমাৰ লগত মই সদায় চেষ্টা কৰিম। তোমাৰ লগত মই আছো আৰু সদায় থাকিম। তোমাক মই কথা দিছো, মাত্ৰ বিদিশা, তোমাক মই দিয়া দায়িত্বখিনি ভালদৰে পালন কৰিবা। বাকী আৰু সময়ে ক'ব। মা, সময় কি ক'ব, কি দেখুৱাব, সেয়াচোন মোৰ চকুৰ আগত কথাবোৰ শুনাৰ পৰাই ভয় লাগিছে। আপুনি দিয়া দায়িত্ববোৰ মই পালন কৰিব পাৰিম নে নাই মই নাজানো, কিন্তু বিয়া হৈ মই এইবোৰ দায়িত্ব পালন কৰিব লগা হ'ব বুলি ভবা নাছিলোঁ। ভাবিছিলোঁ মোৰ হ'ব লগা স্বামী এজন